উৎকট গৰমৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় পৰিছে ৰোগীৰে দৈনিকে 500ৰো অধিক ৰোগী আহে গৰমৰ বাবে হোৱা ৰোগত বৃদ্ধি পাইছে হৃদৰোগী সংখ্যা বৃদ্ধি পাইছে জ্বৰ কাহ ডায়েৰিয়াত ভোগা ৰোগীৰ সংখ্যা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক ডাক্তৰ ডম্বৰুধৰ মিলিয়ে দিলে এই তথ্য মানে আমাৰ লখিমপুৰ মেডিকেল কলেজত 500ৰ ওপৰত পেচেণ্ট আহে আমাৰ মেডিচিনৰ ওপৰত অপিডিত এৰাউণ্ড মানে 2,500 থাকেই চিলড্ৰেন অপিডিত 150 200 পাই যায় ইএনটিত সেই ইএনটিত 120 130 তেনেকুৱা ধৰণৰ এই দুটা অপিডিত হায়েষ্ট পেচেণ্ট টাৰ্ণঅভাৰ হয় গৰমৰ কাৰণে আছিলে গৰমত চব ডিজিজবোৰে উক দিয়ে মানুহে টলাৰেঞ্চ কৰিব নোৱাৰে তেওঁলোকৰ সাপোজ হাৰ্টৰ প্ৰব্লেম হেতু বাঢ়ি যায় ৰেসপিৰেটৰী প্ৰব্লেম বতৰ ওয়েদাৰবোৰ ইফালে ইফাল হয় কাহ চাহবোৰ বেছি হয় আৰু এইটো সিজনত এটা ভাইৰেল ফিভাৰবোৰ আহি আছে ভাইৰেল ফিভাৰ সৰ্দি কাহ খুব প্ৰকোপত ল'ৰা ছোৱালীবোৰে বা জ্যেষ্ঠসকলেও খাই ইভেন কোল্ড ড্ৰিংকছ খাই দিয়ে ঠাণ্ডা ফ্ৰিজৰ পানী খাই দিয়ে গতিকে ভাইৰেলটো খুব আহিছে লগতে ডায়েৰিয়াও আহিছে এই মানে খানাবোৰ চাগে গৰমত কিবা হয় বা য'তে খোৱা হয় এইকাৰণে এইটো সময়ত ডায়েৰিয়াবোৰ আহি আছে জ্বৰ পেচেণ্টবোৰ খুব আহি আছে চিকিৎসকগৰাকীয়ে ক'লে গৰমৰ দিনত ল'বলগীয়া সাৱধানতাৰ বিষয় আমি গা ধুওঁতে শৰীৰৰ মানে পানীটো কেনেকুৱা হ'ব লাগে আমি কি ঠাণ্ডা দিনত গৰম পানীৰে ধুওঁ হয়নে আকৌ গৰম দিনত ঠাণ্ডা পানীৰে ধুওঁ এইটো নহয় আমি বডি টেম্পাৰেচাৰৰ লগতেহে পানীৰ টেম্পাৰেচাৰটো মিলিব লাগে ঠিক তেনেকৈ মানে এই এতিয়া গৰম পৰিছে ঠাণ্ডা পানী পূৰা খাই দিওঁ সেইটো শৰীৰটো ইমবেলেঞ্চ হৈ যায় গতিকে ইমবেলেঞ্চ হোৱাৰ লগে লগে ঠাণ্ডা বেছি হোৱাৰ কাৰণে ফ্ৰিজৰ পানী গতিকে গৰম পৰিছে বুলি ফ্ৰিজৰ পানী তেনেকুৱা নহয় পানীটো অন্ততঃ গৰম হ'ব নালাগে কিন্তু বডি টেম্পাৰেচাৰৰ লগতে বস্তু মিলিব লাগে আৰু এইটো সময়ত মানে কি মানে য'তে খাব নালাগে কিছুমান আউটডোৰ কিবা থাকে সেইখিনি টাইমত মানে খোৱাটো খুব চাব লাগে আৰু খোৱা বস্তু ঘৰৰ খানাও ইভেন বহুত সময় থোৱাৰ পিছত থ'লে মানে প্ৰব্লেম হয় ফাৰ্মেণ্টেশ্যন হয় আল্টিমেটলি তাৰ পৰা ডায়েৰিয়া চেয়াৰবোৰ খুব হয় এইটো ছিজনত এইটো যিটো ডেইলি মানে আউটডোৰ যিটো এক্টিভিটি যে বাহিৰত বেছি সময় থকা বেছি সময় খেলা সেইটোৰ পৰা সাৱধান হ'ব লাগে ল'ৰা ছোৱালীবোৰেতো খেলেই নহয় দিনৰ ক্ৰিকেট সেইটো ঠিক কথা নহয় মানে মাজত ৰেষ্ট লাগিব শীতলীকৰণ লাগিব পানী চানী গাটো তিয়াব লাগিব পানী খাব লাগিব ৰেষ্ট খাব লাগিব তেনেকৈ বেলেঞ্চ কৰি আমি এই গ্ল'বেলাইজেশ্যনৰটো যিটো মানে গ্ল'বেল ৱাৰ্মিং তাৰ লগত আমি বেলেঞ্চ কৰিবই লাগিব নহ'লে আমাক বিভিন্ন বেমাৰে আক্ৰমণ কৰি আমাক হাৰাশাস্তি কৰিব